Hi, this is Zoidor from আৰু অসমৰ আটাইতকৈ জনপ্ৰিয় এটা বস্তু অসমৰ প্ৰত্যেক মানুহৰ মুখৰ এটা তৃপ্তিৰ আনন্দ আৰু সেই তৃপ্তিটো আপোনালোকে নাভাবিব যে বেয়া বস্তু সো ফ্ৰেন্ডস ভিডিওটোলৈ আগবাঢ়ি আহিছো আপোনালোকে নিশ্চয় গম পাইছে যে এয়া কি বনাই আছো গাঁৱলীয়া সমাজ প্ৰধানৰ এটা বস্তু বনাই আছো লাগিছে এটো টিপাটো কেনেকৈ মাৰিব লাগিব আপুনি শিকাই দিয়ক দাদা প্ৰথম টিপাটো এইটো এনেকৈ দিব লাগিব এইটো হ'ব টিপাটো এইটো এইটো এনেকৈ মলিব লাগিব তাৰ পৰা এই সাইডৰখিনি এনেকৈ ল'ব লাগিব হা আকৌ নেক্সট এইটো আৰু এটা পদ্ধতি আছে এইটো বঢ়িয়া এইটো লৈ তাৰপৰা পিছলৈ কেনেকৈ যাব মানুহে দেখিছে নি বুলি টিপাটো খুলিব পিছলৈ এনেকৈ যাব লাগিব এনেকৈ তাৰপৰা টিপাটো আপুনি দেখিছে নিশ্চয় এইটো টিপা মানে ভাত বতৰাকৈ যিটো খায় এখেতৰ হাতত দিছে দেখিছে আৰু এইটো টিপাটো বৰ ডাঙৰ বস্তু মানে এই টিপাটো মই এইখিনিতে এটা কথা কৈ যাওঁ সো ফ্ৰেন্ডস এটা কথা কৈ যাব বিচাৰিছোঁ কোনো বেয়া বস্তু বা বিষয় মোৰ ভিডিঅ'টোৰ পৰা ল'ব নালাগে সো ফ্ৰেন্ডস গাঁৱলীয়া সমাজ এখনৰ মাজৰ পৰা আমি যিটো মানে সদায় ভাল বস্তু এটা ল'ব লাগে আৰু ভাল বস্তু অন্তৰালটোতে মানে ব্যক্তি এজনৰ মানে তেওঁৰ নিজস্ব মানে যিটো মানে মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াত মানে মানে মানুহজনে মানে যেনেকৈ বস্তু এটা দেখালে যে আমি চাদা খোৱাৰ মানে দৈনন্দিন আমাৰ ককা দেউতা আজু ককাৰ দিনৰ পৰা মানে যিবিলাক বস্তু আমি সংস্কৃতি এটা মানে বস্তু সংস্কৃতি নহয় কিন্তু আমি এটা পৰম্পৰা ট্ৰেডিশনাল মই এটা কথা ক'ব বিচাৰিছোঁ এই ট্ৰেডিশনালটোৰ মাজত মানে আমি জীয়াই থাকি যিটো মানে সামগ্ৰিক ঘটনাবিলাক ককা দেউতা আগৰ পৰা মানে আমি যিটো মানে এটা বস্তু এটা শিকিছিলোঁ আৰু সেই শিকি থকা বস্তুটো হৈছে কি মানে আমি এটা মানে নিজকে আপোনালোকক খাবলৈ কোৱা নাই এই ভিডিঅ'টোৰ জৰিয়তে আৰু এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক মই চাদা খাবলৈ অনুৰোধ কৰা নাই কিন্তু চাদাৰ যিটো মানে ষ্টাইল বা টিপনি আমাৰ ককা দেউতাসকলক যি দেখিলোঁ বা অতীতৰ অল এটা বস্তু আমি যিটো দেখিলোঁ আৰু সেই অল যিটো বস্তু দেখিলোঁ তাৰ পৰা আমি কিবা এটা টিপছ শিকিছিলোঁ আৰু সেই টিপছটোকে আজি আপোনালোকৰ আগত দেখালোঁ সো ফ্ৰেন্ডস মই এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোত আমি যিটো টিপছ দেখালোঁ আপোনালোকে কেতিয়াও চাদা ব্যৱহাৰ নকৰিব আৰু চাদাটো হৈছে মাৰাত্মক এটা বস্তুৱে কিন্তু আমি ককা দেউতাৰ মানে যিটো মানে আমি আগৰ পৰা এটা সম্পৰ্ক দেখালোঁ আৰু সেই সম্পৰ্কটোৰ লগত মানে আমাৰ আৱেগ অনুভূতি বা আমি এটা কিবা মিছিল বিচাৰি পাওঁ আৰু সেই মিছিলৰ আৰতে মই আজি ভিডিঅ'টো বনালোঁ সো বাই দিছ ইজ জয়ন্তৰ ক্ৰম মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈ যাবলৈ ওলাইছোঁ আপোনালোকে কিন্তু মই পুনৰবাৰ কৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টো আদৰি নল'ব এনে মনোৰঞ্জনৰ কাৰণে বনালোঁ বাই দিছ ইজ জয়ন্তৰ ক্ৰম